হয় দোস্ত, মই আজি এটা ভিডিঅ' বনাম চানমাইকা লগোৱা আৰু চানমাইকা লগালে যদি ফুলি যায় কি কৰিব লাগিব আমি এইবিলাক আমি চানমাইকা লগাইছোঁ। কিটচেনৰ পাল্লা এইফালে হোৱাইট দিছোঁ, আৰু এইফালে এইটো আমি কালাৰিং দিছোঁ চানমাইকা। এইবিলাক কিটচেনৰ পাল্লা, এইবিলাক কিটচেনৰ পাল্লা চব এইবিলাক কিটচেনৰ পাল্লা। কি কৰিব, এইটো ধৰক মোৰ ফুলিছে, এই আপ ডাউন হৈ আছে, এইখিনি জেগা গোটেই ফুলিছে মোৰ। এতিয়া এই জেগাটো যে ফুলিছে, এতিয়া মই কি কৰিম, ইয়াত বেলেগ উপায় নাই, ফুটা কৰিলে বস্তুটো ইমান এটা ঠিক নহ'ব। তাতকৈ যদি ছাইডত ফুলিছে, আপোনালোকে কি কৰিব যে ইয়াতে পানী দি অলপমান জিকাই ল'ব, মানে ভিজি ল'ব। তাৰপিছত মই কি কৰিম, এনেকৈ পানী দিছোঁ, পানী দি অলপ টাইম জিকাই ৰাখিছোঁ। ৰখাৰ পিছত এইটো মাটাম হয়, এনে গুণিয়া বুলি কোৱা যায়। এইটো যে এনেকৈ দিয়া যাব, এনেকৈ দিলে বস্তুটো হেৰি হ'ব। এই ফুলাটো আমি এনেকৈ মাৰিব লাগিব। যদি ফুটা কৰি দিয়ে সেই বস্তুটো ঠিক নহয়, আঠাটো বেছিকৈ নোসোমায়। তাৰ কাৰণে আমি এইটো দি কৰিলে মানে বেষ্ট হয়। আৰু যদি ছাইডত ফুলে আৰু মাজত ফুলিলে কথা নাই, মাজত তেতিয়া আপোনাৰ অলপমান ফুটা কৰি আঠাটো বেছিকৈ সোমাই দিব লাগে, যিমান পাৰে আৰু আঙুলি দি সেইটো কৰিব লাগে। তাৰপিছত এটা কাম আছে, এতিয়া যদি কথা এই বস্তুটো আমাৰ এতিয়া ছাইডত ফুলিছে, যদি এনেকুৱা মিডিলত ফুলি যায়, ছাপ'জ এই মিডিলত ফুলিলে, তেতিয়া আমি কি কৰিব লাগিব, মই ইয়াত ফুটা কৰিব নোৱাৰোঁ কাৰণ ইয়াতো আমাৰ ফুলা নাই। মই ইয়াত দেখাই দিছোঁ, ইয়াত ফুলিলে এনেকুৱা ফুটা কৰি ল'ব, দুটামান এনেকৈ ফুটা কৰি লৈ তাৰপিছত কি কৰিব, এই ফুটা কৰাৰ পিছত ইয়াতে আঠা দিব, ফেভিকল আঠা। এইটো মানে মাজৰ কাৰণে বুজাই দিছোঁ। এতিয়া ফুটা কৰাৰ পিছত এই আঠাটো এনেকৈ যিমান পাৰে এনেকৈ চেষ্টা কৰিব সোমাবৰ কাৰণে। এই বস্তুটো ফেভিকল আঠাটো যিমান পাৰে সিমান এনেকৈ সোমাই দিব। তাৰপিছত ইয়াতে লাজ এটা আছে, মানে আপুনি হয় পিন মাৰি থ'ব লাগিব, আৰু নহ'লে বিট মাৰিলে চবচে বেষ্ট আৰু ভাল হয়। আৰু বিট মাৰিলে আপুনি 24 ঘণ্টা ৰাখি দিয়ক। তাৰপিছত 24 ঘণ্টাৰ পিছত খুলাই দিব। গৰম দিন হ'লে আপোনাৰ 24 ঘণ্টা নালাগে, ঠাণ্ডা ছিজন হ'লে আপোনালোকে 24 ঘণ্টা ৰাখিলে ভাল। আৰু যিমান আপুনি সময় লয় সিমান আপোনাৰ কাৰণে ভাল, নহ'লে সময়টো আপোনালোকৰ বেছি যাব। এই বস্তুটো এনেকৈ আঠা সোমাই দিব লাগে, গম পালে। এতিয়া আমাৰ এইটো মই মাজৰ কাৰণে দেখাইছোঁ, মাজৰ হোৱাৰ কাৰণে আঠাটো এনেকৈ সোমাই দিব। তাৰপিছত ইয়াতে এনেকৈ বিট লগাই গজন মাৰি দিব, হৈ যাব। আৰু তেতিয়া সমান হৈ যাব। এতিয়া আমাৰ ছাইডত ফুলাৰ কাৰণে এইটো চাওক, ছাইডত এই চিনটো এইটো গোটেই ফুলিছে। তাৰ কাৰণে আমি ইয়াত পানী দি পেলাই আমি মাটাম পাতল বস্তু দিব লাগে, পাতল বস্তুতে এনেকৈ হেৰি কৰিছোঁ। এতিয়া এই বস্তুটো আমি তেনেকৈ ঠিক কৰিব লাগিব, কাৰণ কিয় জানে, আপুনি 2 নম্বৰী কৰি কাম কৰি থৈ আহিলে আপোনাৰ এদিন নহ'লে এদিন ধৰাত পাবই। পৰাৰ পিছত আপোনাক আৰু দ্বিতীয়বাৰ কামত নামাতে মালিকে। সেইকাৰণে সদায় 1 নম্বৰ কাম কৰিব, কামৰ গেৰাণ্টি দিব আপোনাক। আপুনি জীয়াই থকা অবধি আপুনি সেই মালিকটো আপোনাক মাতিবই আৰু সেনেকুৱা কেছ।
সেইকাৰণে সদায় 1 নম্বৰ কাম কৰিব আপোনাৰ আপুনি 1 নম্বৰ কাম কৰিলে 1 নম্বৰত আপোনাক মাতিবই সেইটোৱে কেছ এইকাৰণে এই ফুলা বস্তুটো এনেকৈ মাৰিব